হেল্ল' গাইজ, আজিৰ ভিডিঅ'টোত আমি ADRE ৱেইটিং লিষ্টৰ ওপৰত ডিছকাছ কৰিম। আমি এটা কেম্পেইন ষ্টাৰ্ট কৰিছোঁ য'ত আমি আমাৰ চৰকাৰক ADREৰ এটা ৱেইটিং লিষ্ট ৰিলিজ কৰিবলৈ কাৰণে এটা অনুৰোধ জনাইছোঁ। কিয়নো আমি এটা ৱেইটিং লিষ্ট বিচাৰিছোঁ সেইটো কথা মই ক'ম। ইয়াৰ মেইন কাৰণটো হৈছে বহুতো কেণ্ডিডেট GT PGT SI কনষ্টেবল এইবোৰ এক্সামতো অলৰেডি ভালকৈ কোৱালিফাই কৰি থৈছে। তেওঁলোকেও এই ADRE স্কিল টেষ্ট দিবলৈ আহিছে। তাৰ সলনি কি হ'ল, যিসকল অলৰেডি চাকৰি কৰি আছে ছেইম গ্ৰেডত সেইসকলো এক্সামটো দিব আহিছে। চ' সেই হিচাপততো বহুত পষ্ট খালী থাকি যাব, সেইটোতো নিশ্চয় থাকিব। সেইকাৰণে এই ADRE ৱেইটিং লিষ্টৰ আমি এটা কেম্পেইন ষ্টাৰ্ট কৰিছোঁ। কিছুমানে কৈছে যে যদি ৱেইটিং লিষ্ট ওলায়, যদি কোনোবা হায়াৰ ৰেংক পোৱা কেণ্ডিডেট এজনে ধৰা হ'ল GT বা PGTত পাই গুচি গ'ল, যদি ৱেইটিং লিষ্ট ওলায় ল' ৰেংকৰ এজনে যদি সেই হাই ৰেংকটো পাই যায় সেইটোতো আনফেয়াৰ হ'ব। কিন্তু কথাটো এনেকুৱা, যদি ৰিজাল্টটো নিদিয়াৰ আগতেই আমি এই কথাটো যে ৱেইটিং লিষ্ট লাগিব বুলি যদি কোৱা হয় চৰকাৰক, তেতিয়া তেওঁলোকে নিশ্চয় কিবা এটা মেথড বা কি পদ্ধতি ওলাব এইটো তেওঁলোকৰ কথা, কিন্তু এটা ৰাস্তা থাকিব তাত। এইটো ধুনীয়াকৈ ছৰ্টিং কৰি ল'ব পৰা যায়। যদি ৰিজাল্ট দিয়াৰ পাছত কোৱা হয় তেতিয়া কিন্তু প্ৰব্লেম হ'ব, সেইটো হয় বাৰু, আনফেয়াৰটো হ'ব তেতিয়া। কিন্তু ৰিজাল্ট দিয়াৰ আগতেই যদি সেই কথাটো কৈ দিয়া হয় তেতিয়া নিশ্চয় তেওঁলোকে এটা ৰাস্তা বিচাৰি ল'ব। চ' তাত কোনো আনফেয়াৰৰ কথাটো নাহিবই। আৰু মোৰ হিচাপত মই এটা এনেই সৰু সুৰা কেলকুলেশ্যন কৰি চাইছিলোঁ, এটলিষ্ট মই যদি অতি কমেও ধৰোঁ 300-400টা পষ্টটো লেফ্ট হ'বই, খালী থাকি যাবই। আৰু 300-400 পষ্টটো ধেমালি নহয়, সেইটো এটা হিউজ নাম্বাৰ হয়। চ' সেইকাৰণে এটা ৱেইটিং লিষ্টৰ দৰকাৰ হৈছে। চ' আপোনালোকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে এই কেম্পেইনত আমাক ছাপোৰ্ট কৰক। ইয়াত লাভ আপোনালোকৰে হ'ব যদি আপোনালোকে ADRE ৱেইটিং লিষ্টৰ বাবে এই ভিডিঅ'টো চাবলৈ আহিছে। মই ডেছক্ৰিপশ্যনত যিটো X হৈ গ'ল সেইটোৰ লিংকটো দি দিম, সেইটো আপোনালোকে ৰিটুইট কৰিব। ৰিটুইট যদি কৰিব নাজানে তেতিয়াহ'লে ইউটিউবত এটা টিউটৰিয়েল চাই ল'ব, আপোনালোকে ৰিটুইট কৰি ল'ব। আৰু তেতিয়া সেইটো যদি ৰিচ আহে তেতিয়া নিশ্চয় আমাৰ CM ছাৰলৈ কথাটো গৈ পাব।